পৰিচয়টো দাঙি দিওঁ মই এডিশ্যনেল পিপি দিনেশ চৌধুৰী এডিশ্যনেল ডিষ্ট্ৰিক্ট আৰু ছেশ্যন জাজ স্পেচিয়েল কেছ দুটা আছিল কেছ নম্বৰ 337/2023 আৰু 573/2024 এইটো কেছৰ যে আসামী যে আছিল তাক প্ৰটেকশ্যন কৰা হৈছিল 14 দিন মূৰে মূৰে ইয়াক প্ৰটেকশ্যন কৰা হয় কোৰ্টত প্ৰটেকশ্যন কৰাৰ সময়ত এই আসামী তিনিজন এজন হ'ল আক্কাছ আলী এজন মহিবুল আলী আৰু এজন হ'ল শ্বাহজামাল সিং এখেত আহি আমাৰ কোৰ্টৰ সন্মুখত মহামান্য আদালতক জনায় যে ধুবুৰী জিলা কাৰাগাৰত মানে আমাৰ ড্ৰাগছৰ বেহা চলি আছে এতিয়া কোৰ্টে এইটো চাৰ্টেন কৰাৰ কাৰণে সোধ কৰা আসামী তিনিজনে ক'লে যে ধুবুৰী জিলা কাৰাগাৰত বহুত দিনৰ পৰা ড্ৰাগছ ট্ৰাফিকিং চলি আছে ড্ৰাগছৰ বেহা চলি আছে আৰু কেইদিনমান আগতে এই আসামীবোৰ আমাৰ কাৰাগাৰৰ ভিতৰত কেপচুল টেবলেট এইবিলাকৰ এমটি যিটো থাকে ষ্ট্ৰিপ পোৱা যোৱাৰ পিছত তেওঁলোকে জনায় কিন্তু পুলিচে এইটো ৰাখি দিয়ে বস্তুটো অলপ গোপন কৰি ৰাখে ছাপ্ৰেছ কৰে তাৰপিছত এইটো মহামান্য আদালত জনোৱাৰ পিছত মহামান্য আদালতে আমি যিহেতু এডিশ্যনেল পিপি আমাক নিৰ্দেশ দিয়ে যে আপুনি এইটো আসামীৰ লগত ইণ্টাৰেকশ্যন কৰি ঘটনাটো কি আছে এইটো ডিটেইলছটো লৈ আপুনি FIR দিয়ক তাৰপিছত মই এই লকআপ যে আছে আমাৰ ধুবুৰী কোৰ্টত PI কোৰ্টত লকআপত আমি আসামীৰ লগত পাৰ্চনেলি গৈ সাক্ষাৎ কৰি এওঁলোকক সোধ কৰোঁ তেখেতৰ পৰা আমি জানিব পাৰোঁ যে বহুত দিনৰ পৰা এওঁলোকে আসামী বহুত দিনৰ পৰা আছে জেলত 2 বছৰৰ পৰা কেছত এটা ইনভলভমেণ্ট হৈ আছে এওঁলোকে জেলত আছে এওঁলোকৰ কথা হ'ল যে আমাৰ জেল ইনমেটছ যিটো আছে বাকী কৈদি ৰেগুলাৰ ড্ৰাগছ কনজিউম কৰি আছে আৰু ড্ৰাগছৰ বেহা চলি আছে তাতে মানে বাহিৰৰ পৰা ড্ৰাগছ জেলৰ ভিতৰত ছাপ্লাই দি আছে আর এওঁলোকৰ কথা বক্তব্য শুনাৰ পিছত দেখা যায় যে এইটো ঘটনাৰ লগত কৈদি জড়িত আছে লগতে অফিচিয়েলো আছে কিছু পুলিচ আৰু কৈদি চৈদি এওঁলোকে ইনভলভ আছে একৰ্ডিংলি আমি কোৰ্টৰ নিৰ্দেশ মৰ্মে এটা এজাহাৰ দিওঁ ধুবুৰী সদৰ থানাত এতিয়া কেছটো ৰেজিষ্টাৰ হ'ল নে নাই আমি গম পোৱা নাই